আজি দিনৰ 12টাৰ পৰা 4:30টাৰ ভিতৰত আজি মোৰ ঘৰ কুন্দাৰবাৰী, ডেকাৰগাঁও কুন্দাৰবাৰীত হয়। তে 12টাৰ পৰা 4:30টাৰ ভিতৰত মোৰ ঘৰত মানুহ নাছিলোঁ। আমি কামৰ ক্ষেত্ৰত মই ওলাই গৈছিলোঁ আৰু মোৰ মানুহজনীও মাকৰ অসুখ, হস্পিটেলত আছিল, খবৰ ল'বলৈ গৈছিল। তে 12টাৰ পৰা 4:30টা দিনৰ ভাগত এই সময়খিনিৰ ভিতৰতে মোৰ ঘৰত পিছফালৰ এই দৰ্জা ভাঙি আগফালৰো দৰ্জা মানে লকত মানে কোব মাৰিছে আৰু এইফালে ভাঙি গোটাই সোণ বান আৰু দেখিছে চাগে এইবিলাক সোণৰ ধন টকা পইচা বহুতখিনি বস্তু নাই কমেও প্ৰায় আজিৰ ডেটত প্ৰায় 2-3 লাখ মান টকাৰ বস্তু সোণৰ ভেলু যদি মই জোখোঁ তে সেইখিনি বস্তু লৈ আজি চোৰ গোটাইখিনি মানে লুটি লৈ মোক মানে সৰ্বশান্ত কৰাৰ নিচিনাই হৈছে। কাৰণ কি সেইখিনি বস্তু এতিয়া পুৰাবৰ কাৰণে হয়তো মই বহুত আৰু কষ্ট কৰিব লাগিব। গতিকে সেইটোৱে মই কৈছোঁ, আপোনালোকৰ চেনেলকো মই অশেষ ধন্যবাদ দিছোঁ আপোনালোক অহাৰ কাৰণে। আৰু ইয়াৰ জৰিয়তে সকলোৱে ক'ব বিচাৰিছোঁ যে দিনৰ ভাগতে যদি চোৰ হয়, মানুহে যদি ঘৰ এৰিব নোৱাৰা এটা অৱস্থা হয়, তে মানুহে কেনেকৈ কামৰ কাৰণে বা বিভিন্ন কামৰ সূত্ৰে কেনেকৈ ওলাই যাব ঘৰৰ পৰা। আজি মোৰ ঘৰত হৈছে, কাইলৈ বেলেগৰ ঘৰত হ'ব, কাইলৈ অমুকৰ ঘৰত হ'ব। এতিয়া মোৰ ঘৰৰ ওচৰতে মই খবৰ পাই আছোঁ বিভিন্ন মানুহৰ ঘৰত মটৰ ইত্যাদি, পানী মটৰ ইত্যাদি মানুহে ৰাখিবই নোৱাৰে, পানী মটৰ বহুতৰ ঘৰত চুৰ হৈ আছে। গতিকে ইয়াৰ এটা সুব্যৱস্থা ল'ব লাগে আৰু মানুহো যাতে এইটোৱে কওঁ যে মানুহো সজাগ হ'ব লাগে যাতে আৰু এইবিলাক যাতে ভৱিষ্যতলৈ অনাগত দিনত যাতে ভৱিষ্যতলৈ এইবিলাক কাম যাতে আৰু পুনৰাবৃত্তি নঘটে। আজি ধৰক মোৰ হৈছে, কাইলৈ ধৰক বেলেগ এঘৰ মানুহৰ ঘৰত এনেকুৱা কিছুমান মানুহো আছে, ধৰক মোতকৈ হয়তো কিছুমান আৰ্থিকভাৱে দুৰ্বল মানুহো আছে, তেওঁলোকৰ ঘৰত যদি কেতিয়াবা মানে চুৰ হয়, তেওঁলোকক উঠিবৰ কাৰণে বহুত কষ্ট হ'বলগীয়া হয়। নগদ ধন আছিল, নগদ ধন প্ৰায় 15,000 মান টকা আছিলে আৰু বিশেষকৈ বেছিকৈ আছিল সোণ আছিলে। সোণ প্ৰায় 3 লাখ মান টকাৰে সোণ হ'ব। সেই সোণখিনি লৈ গ'ল, পিছফালৰ দুৱাৰ ভাঙি লৈ গৈছে গোটেইখিনি। পুলিচ আহিছিলে, তেওঁলোকে ফটো চটো মাৰি হয় মই জনাইছোঁ। হয়, আজি দিনৰ 12টাৰ পৰা 4:30টাৰ ভিতৰত আজি মোৰ ঘৰ কুন্দাৰবাৰী, ডেকাৰগাঁও কুন্দাৰবাৰীত হয়। তে 12টাৰ পৰা 4:30টাৰ ভিতৰত মোৰ ঘৰত মানুহ নাছিলোঁ। আমি কামৰ ক্ষেত্ৰত মই ওলাই গৈছিলোঁ আৰু মোৰ মানুহজনীও মাকৰ অসুখ, হস্পিটেলত আছিল, খবৰ ল'বলৈ গৈছিল। তে 12টাৰ পৰা 4:30টা দিনৰ ভাগত এই সময়খিনিৰ ভিতৰতে মোৰ ঘৰত পিছফালৰ এই দৰ্জা ভাঙি আগফালৰো দৰ্জা মানে লকত মানে কোব মাৰিছে আৰু এইফালে ভাঙি গোটাই সোণ বান আৰু দেখিছে চাগে এইবিলাক সোণৰ ধন টকা পইচা বহুতখিনি বস্তু নাই কমেও প্ৰায় আজিৰ ডেটত প্ৰায় 2-3 লাখ মান টকাৰ বস্তু সোণৰ ভেলু যদি মই জোখোঁ তে সেইখিনি বস্তু লৈ আজি চোৰ গোটাইখিনি মানে লুটি লৈ মোক মানে সৰ্বশান্ত কৰাৰ নিচিনাই হৈছে। কাৰণ কি সেইখিনি বস্তু এতিয়া পুৰাবৰ কাৰণে হয়তো মই বহুত আৰু কষ্ট কৰিব লাগিব। গতিকে সেইটোৱে মই কৈছোঁ, আপোনালোকৰ চেনেলকো মই অশেষ ধন্যবাদ দিছোঁ আপোনালোক অহাৰ কাৰণে। আৰু ইয়াৰ জৰিয়তে সকলোৱে ক'ব বিচাৰিছোঁ যে দিনৰ ভাগতে যদি চুৰ হয়, মানুহে যদি ঘৰ এৰিব নোৱাৰা এটা অৱস্থা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।